সকলোকে নমস্কাৰ জনাইছোঁ। আজি আমাৰ পৰিয়ালৰ বাবে এটা দুখৰ খবৰ। আমাৰ সকলোৰে শ্ৰদ্ধাৰ উশাধৰ ৰাজকোঁৱৰ মোৰ বৰ্জনা, তেখেত শিক্ষক আছিল। তেখেত আজি আমাৰ মাজৰ পৰা হেৰাই গ'ল আৰু তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু তেখেতৰ স্মৃতিত মই এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম মৃত্যু এক মহান শিল্প। বেদনাবোৰ গধুৰ শিলৰ দৰে, সময়ে কয় জীৱন ঠিকনাবিহীন। সঁচায়ে জীৱন য'ত ৰৈ যায় তাৰ নামেই মৃত্যু। মৃত্যুটো থাকে জীৱনৰ অনুপম সৌন্দৰ্য। বহু ঘাত প্ৰতিঘাত, সুখ দুখ পোৱা নোপোৱাৰ অভিধান সামৰি শূন্যতাৰ লগত বিলীন হয় জীৱন। জীৱন আৰু হৃদয় সম্পৰ্ক সুগভীৰ। সময়ে শিকাই জীৱনৰ অৰ্থ, মৃত্যুৱে আনি দিয়ে অন্য এক জীৱনৰ সন্ধান। বেদনাৰ চকুপানী, হৃদয়ৰ শূন্যতা, সুখ দুখৰ প্ৰতিচ্ছবিৰে মৃত্যু হৈ পৰে মহান শিল্প। জীৱনক জানিবলৈ বুজিবলৈ হৃদয় ৰৈ থাকে। অনুভৱৰ চাকনৈয়াত সময় শেষ হয়। জীৱনৰ পৰিসমাপ্তি হয় মৃত্যুৰ মহান বুকুত। তেখেতৰ আত্মাই সদ্গতি পাওক তাকেই মই কামনা কৰিছোঁ।